গোলাঘাটত আমছু খিলঞ্জীয়াৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সম্পন্ন। অসমৰ সংখ্যালঘুৰ ভৱিষ্যত সুৰক্ষিত হ'ব লাগিব, এই মন্তব্য সভাপতি ইছাদ হুছেইনৰ। বাল্য বিবাহ, ড্ৰাগছ, অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে ব্যাপক কৰ্মসূচী গ্ৰহণৰ সংকল্প। অসমত জন্মগ্ৰহণ কৰি ইয়াৰ বায়ুপানী সেৱন কৰি অসমীয়া জাতীয় জীৱনৰ বৃহৎ অংশ হৈ পৰা খিলঞ্জীয়া সংখ্যালঘু ৰাজ্যৰ আন জনগোষ্ঠীৰ সমানেই উন্নয়ন আৰু সমবিকাশ হ'ব লাগিব। আজিও খিলঞ্জীয়া সংখ্যালঘু ৰাইজ অৱহেলিত আৰু প্ৰাপ্য সা সুবিধাৰ পৰা চূড়ান্তভাৱে বঞ্চিত। এই ক্ষেত্ৰত চৰকাৰে আন্তৰিকতাৰ বিষয়টো হৃদয়ংগম কৰিব লাগে। সংখ্যালঘু ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ হকে আমছু খিলঞ্জীয়াই দৃঢ়তাৰে কাম কৰি যাব। গোলাঘাট MSR থিয়েটাৰ ছ'চাইটিৰ প্ৰেক্ষাগৃহত আজি আয়োজিত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু খিলঞ্জীয়াৰ দ্বিতীয় বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত সভাপতিত্ব কৰি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ইছাদ হুছেইনে এনেদৰে মন্তব্য কৰে। আৰু আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত আমাৰ সংখ্যালঘু খিলঞ্জীয়া ৰাইজৰ বিভিন্ন অভাৱ অভিযোগ আছে। বিশেষকৈ আমাৰ খিলঞ্জীয়া সংখ্যালঘু ৰাইজৰ ক্ষেত্ৰত দেখা পাইছে যে ডি ভোটাৰ, বিশেষকৈ ডি ভোটাৰে সকলো ৰাইজকে প্ৰায় সংখ্যক ৰাইজকে জৰ্জৰিত কৰিছে আৰু বিভিন্নজনে মৃত্যুৰ পথো বাছি ল'বলগীয়া বাধ্য হৈছে। সেয়েহে আমি আজি এই প্ৰতিষ্ঠা দিৱসৰ পৰাই আমি সংখ্যালঘু নামত অত্যাচাৰ তথা আমি বিভিন্ন সা সুবিধাৰ পৰা যিখিনি আঁচনিৰ পৰা সংখ্যালঘু নামত অহা কিছু বস্তুৰ পৰা বঞ্চিত হৈ আছে। সেই উদ্দেশ্যে আজি আমি এই প্ৰতিষ্ঠা দিৱসতে আমি কেন্দ্ৰীয় সমিতিয়ে বিভিন্ন ধৰণৰ আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। তেওঁ লগতে কয় যে অসমৰ জাতীয় জীৱনৰ স্বাৰ্থত সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক উত্তৰণ আৰু বিকাশৰ বাটত আমাৰ সংগঠনে নিষ্ঠাৰে দায়িত্ব পালন কৰাৰ বদ্ধপৰিকৰ। বিশেষকৈ সংখ্যালঘু এলেকাৰ পৰা বাল্য বিবাহ, ড্ৰাগছ আদি অসামাজিক কাৰ্যকলাপ উৎখাত কৰাৰ হকে আমছু খিলঞ্জীয়াই আগন্তুক দিনত ব্যাপক কৰ্মসূচী গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত বিশিষ্ট শিক্ষাবিদ, বোলছবি পৰিচালক দীনেশ গগৈয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অসমৰ খিলঞ্জীয়া মুছলমানৰ ঐতিহ্য, পৰম্পৰা আৰু জাতীয় জীৱনলৈ আগবঢ়াই অহা অৱদানৰ বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰে। সভাত গোলাঘাট দেৱৰাজয় মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ তছদ্দুক আমানুল হুছেইন, জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ বৰা, অধ্যাপক দেৱজিৎ ফুকন, সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক কৃষ্ণ বৰুৱা, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক নিপেন গগৈ, জাতীয় সংগ্ৰামী সেনা অসমৰ কেন্দ্ৰীয় সম্পাদক মানৱ গগৈ, সাংবাদিক আলী হুছেইন, বীৰ লাচিত সেনা অসমৰ গোলাঘাট জিলা সমিতিৰ সভাপতি অভিলাষ বৰা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক ৰাজীৱ লস্কৰ, হিন্দু যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সভাপতি পল্লৱ শইকীয়া, দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সভাপতি গোলোক দাস, বীৰ লাচিত সেনা থলগিৰিৰ ৰাজ্যিক উপসভাপতি দীপেন গগৈ, অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ইমতিয়াজ আহমেদ, নুমলীগড় টেংকাৰ চালক সন্থাৰ সভাপতি হাইদৰ আলী, আমছু খিলঞ্জীয়াৰ কাৰ্যকৰী সভাপতি নুৰ আলী, সাধাৰণ সম্পাদকদ্বয় পাপু হাজৰিকা, ইফতিকাৰ হুছেইন আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত বহুকেইটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়াৰ আজি দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। আজি খুব উলহ মালহেৰে আমি এই প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছোঁ। সমগ্ৰ অসমৰ ৰাইজৰ তথা সংখ্যালঘু খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত বিভিন্ন সমস্যাৰ ক্ষেত্ৰত আমি মাত মাতিবলৈ আমি সংকল্পবদ্ধ হৈছোঁ আৰু বিভিন্ন ধৰণৰ ক্ষেত্ৰত বিশেষকৈ দেখা পাইছে যে আমি ইয়াতে বাল্য বিবাহ বা অন্য যি অসামাজিক কাৰ্যকলাপ, ড্ৰাগছৰ প্ৰৱণতা, এই ক্ষেত্ৰত আমি সকলো সংখ্যালঘু ৰাইজ সকলো ওলাই আহিছে আৰু আজিৰ পৰা আমি দুগুণ শক্তিৰে আজি এই সমাজ সংস্কাৰৰ ক্ষেত্ৰত আমি সকলো ক্ষেত্ৰতে আমি আগবাঢ়ি যাবলৈ আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু অনাগত দিনত আমি খিলঞ্জীয়া ৰাইজৰ উত্তৰণ আৰু উন্নয়নৰ আৰ্থিক, সামাজিক, ৰাজনৈতিক সকলো ক্ষেত্ৰতে আমি আগবাঢ়ি যাবলৈ আমি প্ৰস্তুত হৈছোঁ আজিৰ পৰা। ৰিপৰ্টাৰ লাইভ অসম।